পাৰ্টনাৰশ্বিপ যেটো চেপ্টাৰ আছে এই চেপ্টাৰটোৰ দুটামান প্ৰবলেম সলভ কৰিবলৈ লৈছো আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে আমি এটা প্ৰবলেম চাব Binoy, Noren and Raja enter into partnership. Binoy invests some money at the beginning. Binoy, Raja and Noren কি কৰিছে এটা বিজনেস এটা ব্যৱসায়ত যাতে অংশীদাৰ হৈছে আৰু বিনয় আৰম্ভণিতে এটা কি কৰিছে কিছু টকা বিনিয়োগ কৰিছে নৰেন invest double the amount after 6 months নৰেনে কি কৰিছে 6 মাহ পিছত বিনয় কৰা ইনভেষ্টতকৈ দুগুণ মানে কি কৰিছে ইনভেষ্ট কৰিছে and Raja invest twice the amount Raja কি কৰিছে বিনয়তকে 3 গুণ ইনভেষ্ট কৰিছে কিমান কিন্তু কিমান কেইমাহ পিছত 8 মাহ পিছত if the profit amount be 27,000 then Binoy's share is গতিকে বিনয় শেয়াৰ কিমান হ'ব হেতু উলিয়াব লাগে এতিয়া আমাৰ বিনয় আমি ধৰি ললো বিনয় ইনভেষ্ট কৰা যেটো পৰিমাণ এটো আমি যদি x বুলি কওঁ এক মাহৰ আমি কাৰণ ইয়াতে কি সময়টো বেলেগ বেলেগ দিয়া আছে কোনোবাই বিনয় কৰিছে আৰম্ভণিতে মানে আমি যদি এক বছৰ কৰো গতিকে বিনয় হিচাপটো আমাৰ 12 মাহৰ কাৰণে আমি হিচাপ কৰিব পাৰো আমি তাৰ পিছত নৰেনে কৰিছে after 6 month মানে 6 মাহৰ পিছৰ কিমান 6 মাহ গল আৰু থাকিল কিমান 6 মাহৰ কাৰণে হিচাপ কৰিম নৰেনৰ আৰু ৰাজাৰ কিমান হিচাপ কৰিম 8 মাহ গল বাকি থাকিল 4 মাহৰ হিচাপ কৰিম গতিকে বিনয় x যদি ইনভেষ্ট কৰি কিমান মাহৰ কাৰণে x 12 মাহৰ কাৰণে 12 মাহৰ কাৰণে বিনয় ইনভেষ্ট কৰিলে মানে বিনয় ইনভেষ্টমেন্টটো কিমান 12x হল তাৰ পিছত নৰেনৰ ইনভেষ্টমেন্টটো নৰেনৰ কিমান বিনয়কে try 6 বিনয় যেটো এমাউন্ট হেতুকে ডাবল গতিকে নৰেনৰ কিমান হল ডাবল হল আৰু কেই মাহৰ কাৰণে ডাবল মানে এক মাহত ডাবল আমাৰ এমাউন্টটো ডাবল আৰু কিমান মাহৰ কাৰণে 6 মাহ গুছি গল বাকি থাকিল 6 মাহ গতিকে এটো কিমান হ'ব ইটো 6 মানে 12x হ'ব হল বাকি 6 মাহৰ আৰু থাকিল কাৰ ৰাজাৰ কিমান try 6 কিমান ৰাজা ইনভেষ্ট tries the amount গতিকে 3 গুণ হল ৰাজাৰ যিমান বিনয় ইনভেষ্ট কৰিছিল আৰম্ভণি কিন্তু কিমান মাহৰ পিছত ইনভেষ্ট কৰিলে 8 মাহ পিছত মানে ইনটু 4 বাকি থাকিল 4 মাহ গতিকে 4 মাহ মানে ইনটু 4 গতিকে এটো 12x গতিকে এটো হল এনুৱেল যেটো আমাৰ ইনভেষ্টমেন্টৰ আমাৰ ৰেশিওটো উলিয়াৰ কাৰণে আমি কৰিছো গতিকে এনুৱেল ইনভেষ্টমেন্টৰ কাৰণে ৰেশিও ই বাৰে বাৰে আমাৰ প্ৰতি মাহত ইনভেষ্ট কৰা নাই কিন্তু আমাৰ ৰিভাৰ বিধাৰ কাৰণে আমি টাইমটো কি কৰিছো মাল্টিপ্লাই কৰিছো মান্থটো মাল্টিপ্লাই কৰিছো গতিকে এতিয়া বিনয় আৰু ৰাজাৰ যেটো প্ৰফিট হেতু ইনভেষ্টমেন্টৰ প্ৰফিটটো একে হয় বিনয় নৰেন আৰু কাৰ এটো ৰাজাৰ যেটো প্ৰফিটৰ ইনভেষ্টমেন্ট প্ৰফিটৰ যেটো ৰেশিও এটো কিমান হ'ব 12x তাৰ মানে এটো কিমান হ'ব 1:1:1 তাৰ মানে গোটেইকেইটাৰ ৰেশিওটো ইকুৱেল গোটেইকেইটাৰ ৰেশিও ইকুৱেল মানে আমি প্ৰফিট হৈছে কিমান গতিকে বিনয় শেয়াৰ কিমান হ'ব গতিকে গোটেইকেইটাৰ প্ৰফিটৰ যেটো amount same amount হ'ব গতিকে বিনয় shares বিনয় যেটো ভাগ এই ভাগটো কিমান হ'ব is equal to total amount or 27,000 ক আমি কি কৰিম divided by 3 কৰিম গতিকে কারণ গোটেইকেইটাৰ amount টো equal investor amount আৰু সদায় investor amount যেটো হ'ব হেতু যেটো ৰেশিও investor যেটো ৰেশিও হেতুৱে প্ৰফিটৰ ৰেশিও হৈ যায় গতিকে এটো 9 rupees কিমান হ'ব 9,000 নিশ্চয় বুজি পাইছে আমাৰ ইয়াতে টাইমটো বেলেগ বেলেগ গতিকে আমি কি কৰিছো টাইমটোৰ কাৰণে
আমি মাল্টিপ্লাই কৰিছো একে কৰি ৰেশিওটো উলিয়াৰ কাৰণে গতিকে এইটো আমাৰ বিনৰ শেয়াৰটো 9000 হ'ব বিনৰ বুলি নহয় নৰেন হওক ৰাজা হওক আটাইকেইজনৰ কি হ'ব 9000 এ হ'ব আনটো প্ৰবলেম চাব Avinash, Ajit and Arun invested rupees 1 lakh for a business. 1 lakh toka yode ki korise eta business ot eta ব্যবসায় বিনিয়োগ korise. Avinash gave rupees 8000 more than Ajit. Avinash Ajitot koi Avinash kiman Avinash katke Ajitot ke আমি অজিততকে আমি 8000 টাকা বেশি ইনভেস্ট কৰিছে আমি লিখিছো যে অজিততকে 8000 টাকা বেশি ইনভেস্ট কৰিছে অবিনাশে কিমান অবিনাশে ইনভেস্ট কৰিছে 8000 ইয়াতে 8000 টা আহি তাৰ পিছত আমি চাইছো the plus 8000 তাকে অজিততকে and অজিত invested rupees 10000 more than অৰুণ অৰুণে আৰু অজিতে আৰু অৰুণতকে 10000 টাকা বেশি ইনভেস্ট কৰিছে গতিকে আমাৰ out of the total profit of 50000 how much amount the Avinash received total profit কিমান total লাভ মুঠ লাভ 50000 টাকা তাতে অবিনাশে কিমান টাকা পায় গতিকে আটাইতকৈ কোনে কম পায় আমি হেতু চাও কারণ অৰুণতকে ইনভেস্ট করে বেশি করে অজিতে করে অজিততকে ইনভেস্ট করে বেশি করে অবিনাশে করে গতিকে আমার আমি এটু লম কার অজিতে ইনভেস্ট কিমান করে আমি হেতু ধৰি লম অজিতে ইনভেস্ট কৰা পৰিমাণটো আমাৰ x ধৰি লম অজিতে কিমান পৰিমাণ x সরি অজিত নহয় এটো অৰুণে ইনভেস্ট কৰা পৰিমাণটো আমি লম x বুলি গতিকে অজিতে কিমান ইনভেস্ট কৰিব অজিতে ইনভেস্ট কৰিব অজিতৰটো x প্লাস কিমান 10000 অজিতৰ বেশি x প্লাস 10000 অজিতৰ আৰু অবিনাশৰ কিমান অবিনাশৰ ইনভেস্টমেন্টটো কাটকে বেশি অজিততকে 8000 টাকা বেশি গতিকে x প্লাস 10000 প্লাস 8000 তার মানে অবিনাশৰ ইনভেস্টমেন্ট x প্লাস 18000 অবিনাশৰ ইনভেস্টমেন্ট গতিকে এটো নিশ্চয় বুজি পালে এতিয়া এই তিনিওটাৰ যেটো ইনভেস্টমেন্ট টোটাল ইনভেস্টমেন্ট কিমান আমি ধৰি লৈছো একদম কমটো অৰুণত x অজিতত 10000 টাকা বেশি x প্লাস 10000 অবিনাশৰ আৰু অজিততকে 8000 টাকা বেশি গতিকে x plus 10000 plus 8000 গতিকে টোটাল ইনভেস্টমেন্ট কি হ'ব টোটাল ইনভেস্টমেন্ট হ'ব x plus এই অৰুণৰ ইনভেস্টমেন্ট দেন অজিতৰ ইনভেস্টমেন্ট x plus 10000 plus অবিনাশৰ ইনভেস্টমেন্ট x plus 18000 এটো মিলি কিমান হ'ব 1 লাখ হ'ব ইনভেস্টমেন্ট এটো মিলি 1 লাখ হ'ব ইনভেস্টমেন্ট টোটাল ইনভেস্টমেন্ট গতিকে এই ইকুয়েশনটোৰ পৰা এই সমীকৰণটোৰ পৰা আমি কি পাম x কেইটা আছে 3টা x প্রাইস x প্লাস 18000 প্লাস 10000 মানে 28000 হল এটো 1 লাখ গতিকে এটো প্রাইস x 28000 টো ইফালে লৈ গলে আমাৰ কিমান হ'ব 1 লাখৰ পৰা 28000 আমি মাইনাস করি গতিকে এটো কিমান প্রাইস x ইকুয়াল টু 30000 হলে 72000 প্রাইস x মানে 72000 মানে x ইকুয়াল টু x to 3 ৰে ডিভাইড কৰিলে 72000 ক ডিভাইড কৰিলে 3 ৰে কিমান হ'ব 24000 কি হ'ব x or value অৰুণৰ amount কি amount investment amount গতিকে অৰুণৰ investment amount গতিকে আমাৰ এতিয়া কি profit investmentor
ৰেশিও কেটা আমি উলিয়াব লাগে আৰু ইনভেষ্টমেন্ট ৰেশিও is equal to the profit ratio. So Arun is to আমি যদি উলিয়াও বা অরুণ বা অবিনাশ আমি যি কৰো অরুণ তাৰপিছত অজিত আৰু অবিনাশৰ যিটো ৰেশিও প্ৰফিটৰ ৰেশিও এই কিমান হ'ব অজিতৰ এটো পালো আমি অজিতৰ অৰুণৰ পালো 24000x is to অজিতৰ 10000 বেছি 34000 আৰু ইয়াৰ লগত আৰু কিমান 8000 টকা বেছি গতিকে 42000 অবিনাশৰ মানে ইয়াৰ ভিতৰত 1 লাখৰ ভিতৰত অৰুণে ইনভেস্ট কৰিছে 24000 34000 কোনে অজিতে কাৰণ 10000 টকা বেছি ইয়াৰ লগত 24000 প্লাস কৰিলে 34000 আৰু এটো x প্লাস মানে 24 প্লাস 18000 মানে 42000 এতে ইয়াৰ ৰেশিওটো কিমান হ'ব আমাৰ এটো 24 is to আমাৰ 00 ক্যান্সেল হ'ল এটো 42 এটো হলে এটো ৰেশিও হ'ব 12 is to 17 is to 21 এটো ৰেশিও হ'ব গতিকে এই ৰেশিও হলে এতিয়া আমাৰ কাৰ শেয়াৰটো লাগে অবিনাশৰ শেয়াৰটো লাগে অবিনাশে কিমান প্ৰফিট পায় অবিনাশৰ প্ৰফিটটো আমাৰ কিমান হ'ব হেতু চাও অবিনাশৰ প্ৰফিটটো গতিকে টোটাল কিমান হ'ব 12 আমি যদি চাও 12 plus total part 17 plus 21 গতিকে এটো 0 5 গতিকে 50 হ'ব 50 ভিতৰত অবিনাশৰ পাৰ্টটো কিমান 21 21 by 50 আৰু ইয়াৰ প্ৰফিট কিমান হৈছে প্ৰফিট হৈছে ইনটু 50000 or 50000 or কিমান এটো হ'ব গতিকে এটো যদি ক্যান্সেল কৰো পাছৰে 1000 গতিকে এটো কিমান হ'ব 21000 কাৰ হ'ব অবিনাশৰ প্ৰফিট হ'ব অবিনাশৰ প্ৰফিট কিমান হ'ব 21000 নিশ্চয় বুজি পাইছে আকৌ এবাৰ কৈছো এটো অৰুণৰ প্ৰফিটটো আমি x বুলি ধৰিছো তাতকে অজিতৰ প্ৰফিট 10000 টকা বেছি গতিকে x + 10000 অবিনাশৰ প্ৰফিট আৰু 8000 বেছি x + 18000 ফুল এতে গোটে কিটাৰ প্ৰফিটটো লগ কৰি কিমান হৈছে 1 লাখ হ'ব গতিকে x অৰুণৰ প্ৰফিট দেন অজিতৰ প্ৰফিট দেন অবিনাশৰ প্ৰফিট মিলি এটো হৈছে গতিকে এটো 28000 ইয়াৰ পৰা আমি 28000 ইফালে লৈ গলো কিমান হ'ল 36 equal to 72000 তাৰ পৰা x ৰ ভ্যালু 24000 পালো গতিকে 24000 হ'ল কাৰ অৰুণৰ 24000 তাৰ পিছত অজিতৰ কিমান হ'ব অজিতৰ 20 x ৰ ভ্যালু 24 plus 10000 মানে 34000 অজিতৰ দেন 34 plus 8000 বা x 24 plus 18000 মানে 42000 একেটা ইনভেস্টমেন্টৰ ৰেশিও আৰু আমি জানো ৰেশিও অফ দা প্ৰফিট ইজ ইকুৱেল টু দা ৰেশিও অফ দা ইনভেস্টমেন্ট গতিকে এইটো আমি ৰেশিও কেটা উলিয়াওতে পাইছো 12 24 00 কেটা ক্যান্সেল কৰিলে 34 42 গতিকে 24 2 ৰে ডিভাইড কৰিলে 12 2 ৰে ডিভাইড কৰিলে 17 2 ৰে ডিভাইড কৰিলে 21 গতিকে এতে অবিনাশৰ যেটো পাৰ্ট কি হ'ব অবিনাশৰ পাৰ্টটো ৰেশিও অফ দা অবিনাশৰ যেটো ৰেশিওৰ পাৰ্ট ডিভাইডেড বাই টোটাল যেটো পাৰ্ট একেটা প্লাস কৰিলে যেটো হয় হেতু ইনটু প্ৰফিট এমাউন্ট টোটাল প্ৰফিট এমাউন্ট গতিকে এটো ক্যান্সেল কৰিলে কিমান হ'ব 21000 গতিকে অবিনাশৰ প্ৰফিটটো কিমান হ'ব 21000 প্ৰফিট হ'ব নিশ্চয় বুজি পাইছে আপোনালোকৰ কিবা কনফিউজন থাকিলে বা নতুন কোৱেশ্চন থাকিলে আমাক কমেন্ট কৰি জনাব আমি
আপোনালোকৰ প্ৰব্লেম বিলাক সলভ কৰিবলৈ প্ৰয়াস কৰিম আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ